কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ 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 মনুষ্য জনম লভিবাৰ ফল শ্ৰৱণ কীৰ্তন শ্ৰৱণ কীৰ্তন কৰি মহাসুখে সেৱাৰ পাত্ৰ কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ 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 শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ কৃষ্ণ হে ৰাম বুজিবি নামৰ এইটো হেন সেয়াশ্ৰয় পূৰ্বে পূৰ্বে কৰি আছে যত পাপ শিশব পাতক একে তিলে হৈ নাশ বাৰে কৰিলে মাত্ৰ নামক প্ৰকাশ হে ৰাম যেন চিৰকাল আছে ঘোৰ অন্ধকাৰ নাশ হবে প্ৰদীপ জ্বলিলে অন্ধকাৰ প্ৰদীপ নুমাইলে যেন দুনাই আশী বেৰে এতেকে মহন্ত হবে ৰাম নাম নেৰে হে ৰাম এতেকে মহন্ত হবে ৰাম নাম নেৰে কৃষ্ণ 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 শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন হে সাধু মূৰ্তি পাপ আই মাতৃ তৰুণ তৰুণীসকল এটি ভাগৱতৰ যি পদ সেই পদে প্ৰকাশ কৰিছে আমাৰ বহু জন্মৰ যি পাপ অৰ্জন হৈ আছিল সেই পাপসমূহ নাশ কৰিবলৈ এই নৰ শৰীৰৰ সুবিধাটো পাইছোঁ কাৰণ এই নৰৰ বাহিৰে অন্য কোনো শৰীৰৰ লীন হৈ থকা আত্মাই ভগৱন্তৰ নাম প্ৰকাশ কৰিব নোৱাৰে সেয়েহে ঈশ্বৰৰ নাম আশ্ৰয় ল'ব লাগে আমি যদি আমি অহৰ্নিশে হৰিৰ নাম লওঁ সেই পাপসমূহ এই জীৱনত নাশ হ'ব কাৰণ আমাৰ চিৰকাল যি পাপৰ আন্ধাৰত পাৰ হৈ যোৱা দিনবোৰ
ভকতিৰ প্ৰদীপেৰে ভগৱন্তৰ গুণানুকীৰ্তনেৰে পোহৰ কৰিব লাগে। সেই ভক্তিৰ পোহৰ কোনোদিনেই নুমাই নোযোৱাকৈ, সেয়েহে একান্ত ভকতসকলে অহৰ্নিশে ঈশ্বৰৰ নাম গুণ যশ শ্ৰৱণ কীৰ্তন প্ৰকাশ কৰি থাকে। কৃষ্ণ শংকৰ গুৰু মাধৱ গুৰুজন। বাপসকল, দুআষাৰ আপোনালোকৰ শুনাবৰ কাৰণে প্ৰকাশ কৰা হ'ল। যদি শাস্ত্ৰৰ মত বুলি স্মৰণ শ্ৰৱণ কৰে, কৃতাৰ্থ হ'ম। কৃষ্ণ। অপৰাধ বিনাশন তুজো নামে নাৰায়ণ, জানি নামে পখিলো শৰণ, আন গতি নাহি কে মৰণ। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও চৰণে ৰাম, মোক ৰক্ষা কৰিও চৰণে। কৃষ্ণ শংকৰ গুৰু মাধৱ গুৰুজন। কৃষ্ণ কৃষ্ণ।